নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ বন্ধুসকল টিচাৰ ভেকেন্সি মুকলি পাইছে আৰু এইটো টিচাৰ ভেকেন্সি এপ্লাই কৰিবৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব সেই সম্পৰ্কে আজি ধুনীয়াকৈ আপোনালোকক জনাই দিব বিচাৰিছোঁ টোটেল ভেকেন্সি 20টা আছে আৰু ইয়াত টিচিং নন টিচিং দুটাতে সোমাই থাকিব আৰু ইয়াৰ লাষ্ট ডেট দিয়া আছে 24 ফেব্ৰুৱাৰী তাৰিখে ঠিক আছে গতিকে আপোনালোকে চাব পাৰিছে ছ'চিয়েল সায়েন্সৰ দুজন টিচাৰ আছে মেথছৰ দুজন টিচাৰ লাগিব ইংলিছৰ এজন হিন্দীৰ এজন সংস্কৃত এজন কম্পিউটাৰ এজন লাগে ফিজিকেল এডুকেশ্যনৰ কাৰণে এজন লাগে তাৰপিছত মানে য়োগা টাইপৰ আৰু তাৰপিছত ৱেষ্টাৰ্ণৰ এটা আছে তাৰপিছত প্ৰাইমেৰী টিচাৰ আছে মিউজিকেল টিচাৰ এটা আছে চাব পাৰিছে নেক্সট আপোনালোকৰ ফিজিকেল এডুকেশ্যনৰ ওপৰত আছে আৰ্ট এণ্ড ক্ৰাফ্টৰ টিচাৰ এটা আছে আৰ্ট এণ্ড কম্পিউটাৰ টিচাৰ আছে স্পেচিয়েল এডুকেশ্যন আছে আপোনালোকে চাব পাৰিছে এইটো আৰ্মি স্কুলৰ ফালৰ পৰা আহিছে বহুতে ক'ব যে আৰ্মি স্কুলটো গভৰ্ণমেণ্ট নহয় চেলাৰি কম পাম কিন্তু বন্ধুসকল আৰ্মি স্কুলটো মনত ৰাখিব এইটো চেণ্ট্ৰেলৰ জব হয় আৰু চেণ্ট্ৰেলৰ জবৰ দৰমহাৰ মানে কেপাচিটিটো বহুত বেছি থাকে আৰু বহুত ধুনীয়া থাকে মানে গভৰ্ণমেণ্ট আমাৰ অসমৰ গভৰ্ণমেণ্ট জবতকৈও মানে বেছি দেখা পোৱা যায় গতিকে এইটো বহুত ধুনীয়া পোষ্ট আপোনালোকে চেণ্ট্ৰেল জব হয় আৰু ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কোৱালিফিকেশ্যন কি লাগিব আপোনালোকক জনাই দিব বিচাৰিছোঁ ঠিক আছে ফাৰ্ষ্টত মই ক'ব বিচাৰিছোঁ ছ'চিয়েল সায়েন্স টিচাৰৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে বেচেলাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু আপোনালোকে 50% মাৰ্ক থকা হ'ব লাগিব ডিগ্ৰীত ঠিক আছে মানে বিএসসি বেচেলাৰ ডিগ্ৰী কৈছে বিএসসি লাগিব আৰু আপোনাৰ হিষ্টৰী বা জিঅ'গ্ৰাফি ইকনমিক্স পলিটিকেল মানে ইয়াত ৰ'ব এক মিনিট বেচেলাৰ ডিগ্ৰী বিএ হ'লেও হ'ব বিএসসি নহয় একচুৱেলি বিএ হয় মই ভালকৈ চোৱা নাছিলোঁ হিষ্টৰী জিঅ'গ্ৰাফি আৰু ইকনমিক্স পলিটিকেল সায়েন্স এইবোৰত আপোনালোকে কি হ'ব লাগিব মাষ্টাৰ মানে ছাবজেক্ট থাকিব লাগিব বুলি কৈছে আৰু 50% মাৰ্ক থাকিব লাগিব লগতে আপোনালোকৰ বিএড কোৱালিফাই হ'ব লাগিব আৰু চিটেট চেণ্ট্ৰেল টেটটো কোৱালিফাই হ'ব লাগিব বুলি কৈছে ঠিক আছে ধুনীয়াকৈ এপ্লাই কৰাৰ কাৰণে নেক্সট আপোনাৰ 2 নম্বৰ যোনটো পোষ্ট আছে আৰু এটা কথা কৈছে ইংলিছত মানে প্ৰফিচিয়েঞ্চি হ'ব লাগিব মানে ইংলিছত কথা কোৱা হ'ব লাগিব আৰু নেক্সট আপোনালোকৰ কম্পিউটাৰ নলেজটো থকাটো অতি আৱশ্যক বুলি কৈছে মেথমেটিক্স টিচাৰৰ ক্ষেত্ৰত আপোনালোকৰ 50% থকাটো আৱশ্যক লগতে মেথমেটিক্স ফিজিক্স কেমেষ্ট্ৰি ইকনমিক্স কম্পিউটাৰ সায়েন্স ষ্টেটিক্স এইকেইটা যদি ছাবজেক্ট আছে তেন্তে এপ্লাই কৰিব পাৰিব যদি ইকনমিক্স ছাবজেক্টটো একচুৱেলি আৰ্টছৰ ছাবজেক্ট হয় যদি নাইও প্ৰব্লেম নাই বন্ধুসকল তাৰপিছত আপোনালোকৰ বিএড কোৱালিফাই হ'ব লাগিব তাৰপিছত আপোনালোকৰ চেম টেট কোৱালিফাই হ'ব লাগিব চেণ্ট্ৰেল টেট আৰু 60% মাৰ্ক থকা হ'লে হ'ল ইংলিছত প্ৰফিচিয়েঞ্চি হ'লে হ'ল আৰু কম্পিউটাৰ নলেজটো থকা আৱশ্যক এনেধৰণৰ যিবোৰ পোষ্ট আছে আপোনালোকক লাহে স্ক্ৰল কৰি দিছোঁ নহ'লে বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো মই বেছি ডাঙৰ নকৰোঁ একচুৱেলি লাহে কৈ আছোঁ আপোনালোকে স্ক্ৰীনশ্বটবোৰ মাৰি ধুনীয়াকৈ চাই ল'ব লাগিলে ভিডিঅ'টো অলপ শ্ল' কৰি দিয়ক ছেটিংছ কৰি পেলাই আৰু ধুনীয়াকৈ চাই লওক মই এটা এক্সপ্লেইন কৰা নাই নহ'লে বহুত ডাঙৰ হৈ যাব ঠিক আছে আৰু কোৱালিফিকেশ্যনবোৰ আপোনালোকে চাই লওক এই কোৱালিফিকেশ্যনবোৰ মতে আপোনালোকৰ যদি আছে তেন্তে আপোনালোকে কি কৰিব ধুনীয়াকৈ অফলাইন মোডত এইটো ড্ৰাফট কাটিব লাগিব 24ৰ আগে ধুনীয়াকৈ মানে কালি পৰিৱেশত আপোনালোকে কৰি দিয়ক আজি যিহেতু 10 তাৰিখ ঠিক আছে গতিকে আৰু ইয়াৰ এপ্লাইৰ কাৰণে আপোনালোকৰ এইটো চাব পাৰিছে ইয়াৰ কাৰণে আপোনালোকে 100 ৰুপিছৰ এইটো ড্ৰাফট কাটিব লাগিব আৰু এইটো আপোনালোকে এড্ৰেছটো চাইছে আৰ্মি পাব্লিক স্কুল শ্বিলং এইটোত আপোনালোকে এই এড্ৰেছ মতে আপোনালোকে পোষ্ট কৰিব লাগিব ঠিক আছে পোষ্ট কৰাৰ পিছত আপোনালোকৰ মানে ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু ইণ্টাৰভিউত কোৱালিফাই হ'লে আপোনালোকে এই টিচাৰ জবটো পাই যাব ধুনীয়াকৈ গতিকে বন্ধুসকল এইটো চেণ্ট্ৰেল জব হয় বহুত ধুনীয়া পোষ্টে আপোনালোকে যদি কোৱালিফিকেশ্যন আছে ধুনীয়াকৈ এপ্লাই কৰি লওক গতিকে ইমানেকৈ সামৰি মাৰিছোঁ ধন্যবাদ